মুছলমান মানুহে বিজেপিৰ পৰা মাৰ খোৱাৰ বাহিৰে পাইছে কি পাইছে মোক এটা কথা কওকচোন মুছলমান মানুহৰ আটাইতকৈ ডাঙৰ সমস্যা মাটিৰ পট্টা নথকা হয়নে নহয় কংগ্ৰেছে মাটিৰ পট্টা দিলেনে নাই নামাতিব কংগ্ৰেছক বেয়াকে ক'লে বেয়া পায় নহয় জানো মই আপোনালোকক একদম খোলা খুলিকে কৈছো ভাল পাই বেয়া পাই মোৰ লগততো কাকো মই কেয়াৰ চেয়াৰ নকৰোঁ আপোনালোকে জানে মইতো পপুলাৰ মুৰীয়া মই জানে নে নাই মই কাকো কেয়াৰ নকৰোঁ মই সদায় আপোনালোকক কৈ থাকোঁ আপোনালোকে জানে নে নাই মই চিধা চিধিকে কওঁ বোলো বিজেপিক যেতিয়ালৈকে ব্ৰহ্মপুত্ৰত দলিয়াই দিব নোৱাৰে আৰু সেইটো কথা আপোনালোকৰ ইয়াত নগৰ বেলাত মই কি কয় ইয়াত ধুন্দলিত পোৱা নাই মই হিমন্ত বিশ্ব শৰ্মাক মুখৰ আগত বহুৱাই বিধানসভা দেখিছেনে নাই আপোনালোকে বিধানসভাত মই হিমন্ত বিশ্ব শৰ্মাক কওঁ যে যেতিয়ালৈকে আপোনাক ব্ৰহ্মপুত্ৰত নদলিয়াই মই তেতিয়ালৈকে শান্তি নাপাওঁ বুলি মুখৰ আগত আপোনালোকে দেখিছেনে নাই সঁচাকে মই হিমন্ত বিশ্ব শৰ্মাক এনেকে আঙুলি খুৱাই কওঁ যে এতিয়ালৈকে অসমত জন্ম হোৱা আটাইতকৈ ২ নম্বৰী মানুহটো আপুনিয়ে বুলি কওঁ হয়নে নহয় বাৰু কথা হয়নে নহয় কিন্তু এই যে মোৰ নিচিনা ৫১টা যে বিৰোধী দলৰ বিধায়ক কৈছে এসোপা কংগ্ৰেছৰ পৰা কৈছে এসোপা AIDFৰ পৰা কৈছে কোনোবাই বাৰু এইবিলাক কথা কয় নেকি মাতে নে নামাতে এইবাৰ যে উচ্ছেদ হৈছে আপোনালোকৰ বাপ দাদা পাৰ্টিৰ মানুহ আমাৰ গৌৰৱ গগৈ আপোনালোকৰ মাত দিছেনে নাই মাত দিছেনে না কাজিৰঙাত উচ্ছেদ হ'ব অখিল গগৈ জেললৈ যাব লাগিব আকৌ ধুবুৰীত উচ্ছেদ হ'ব গোৱালপাৰাত উচ্ছেদ হ'ব মাৰটো অখিল গগৈ খাব লাগিব ভোটটো খালি অকল কংগ্ৰেছে কষ্টৰ সময়খিনি কোনো নাই হয়নে নহয় হালটো বাই থাকোঁতে কোনো নাই এতিয়া কাটি থৈ দিব সেইটো নিবলৈ গ'লে কংগ্ৰেছ আহি আছে আঞ্জাখন ৰান্ধিবৰ কাৰণে মাহঁতে জানে এই আম্মাহঁতে জানে যে আঞ্জাখন ৰান্ধিবৰ কাৰণে কিমান কষ্ট কৰিব লাগে হয়নে নহয় আঞ্জাখন ৰন্ধাৰ পাছত খাবৰ সময়ত অকণমান নিমখ দি বোলে মইহে ৰান্ধনি আছিলো বুলি ক'লে হ'ব নেকি হয়নে নহয় যে কংগ্ৰেছৰ বুদ্ধিটো হ'ল যে এতিয়া বিপদত পৰোঁতে মনে মনে থাকা হিন্দুৱে বেয়া পাব হয়নে নহয় গৌৰৱ গগৈক এটা শব্দ মতা দেখিছে নেকি আপোনালোকৰ পক্ষ দূৰে দূৰে পলাই আছে বুজিছেনে দিল্লীত গৈ লুকাই আছে মুছলমানৰ বিপদৰ সময়ত কংগ্ৰেছৰ নেতাখিনি লুকাই আছে নে নাই মই যদি ধুবুৰীলৈ নগলোহেঁতেন মই যদি গোৱালপাৰালৈ নগলোহেঁতেন এজন আনকি মুছলমান MLAও সেই উচ্ছেদ হোৱা ঠাইলৈ নগ'লহেঁতেন হয়নে নহয় খবৰ নকয় নে নকয় টিভি চোৱা মানুহে বাতৰি কাকত চোৱা মানুহে মোবাইল চোৱা মানুহে গম পাব এইটো কথা হয়নে নহয় সদায় মাৰটো মই খাওঁ কষ্টটো মই কৰোঁ মানুহৰ কাৰণে খাটো মই কিন্তু ভোটটো দিয়ে বিজেপি আৰু কংগ্ৰেছ জহনীকেইটা ভোটটো দিয়া হয়নে নহয় সেইকাৰণে মই এটা কথা আপোনালোকক ক্লিয়াৰলি ক'ব আহিছোঁ সঁচাকৈ এটা কথা ক'বলৈ আহিছোঁ এইবাৰ আপোনালোকে কংগ্ৰেছক কওক এইবাৰ আপোনালোকে কংগ্ৰেছক কৈ দিয়ক যে তহঁতি যদি আমাক বিজেপিৰ মাৰৰ পৰা বচাব নোৱাৰ তেতিয়াহ'লে তহঁতক এনেকে সদায় ভোট দি নাথাকো আৰে ভাই বিজেপিয়ে মাৰ দি আছে গুৱাহাটীলৈ যাব নোৱাৰো শিৱসাগৰলৈ যাব নোৱাৰো ডিব্ৰুগড়লৈ যাব নোৱাৰো য'তে গুৱাহাটী কি কয় বিজেপিয়ে পিটে RSS পিটে বজৰং দলে পিটে নে নিপিটে আৰু নেমতে কেলে পিটে নে নিপিটে কংগ্ৰেছৰ কোনোবা এটা মানুহে বচাবলৈ আহে নেকি সেই মাজতে আৰু এবাৰ এই যে এইবাৰ নহয় ইয়াৰ আগত এবাৰ যে মুছলমান মানুহক যে কাণত ধৰাইছিলে যে মনত আছে নাই পিটিছিলে যে এই চাবদামক শুনকচোন চাবদামটো ক'ত কৰিলে কোন কৈছিলে বুজিলে মই চববিলাক কৰি দিছোঁ থানালৈ মানুহ নিয়া চব থানাত গৈ মানুহ হাজিৰ কৰা থানাত গৈ কেছ দিয়া বিজেপিৰ সভাপতি শিৱসাগৰৰ সভাপতিজনৰ বিৰুদ্ধে যে পিটিছিলে মুছলমান মানুহক চব কাম মই কৰি দিছোঁ সেই সময়ত কংগ্ৰেছ বিধানসভাত এইটো কিয় কৰিছে বুলি ধৰিছোঁ আৰু এই বিজেপি মানুহটোক কিয় গ্ৰেপ্তাৰ নকৰে বুলি বিধানসভাত দপ্তৰ পাই দিছোঁ মই কাগজ উলিয়াই দপ্তৰ পাই দিছোঁ
কংগ্ৰেছে নামানে এই হিন্দুৱে বেয়া পাব হিন্দুৱে বেয়া পাব আৰে সঁচা কথাটো ক'বই লাগিব ভাই যদি মিছাকে মোক মানে মুছলমান মানুহ এজনে যদি হিন্দু মানুহ এজনক আপোনালোকে মিছাকে মাৰে মই আকৌ আপোনালোকৰ মুছলমানকো সোধাই নিলো মই আকৌ মুছলমানকো সোধাই নিলো মই বেলেগ বস্তু আপোনালোকে জানিব মই আহি ঘৰৰ পৰা ধৰি লৈ গৈ পিটি দিয়া মানুহ